আসসালামু আলাইকুম গাইজ। আজি বতৰটো হয় অলপ ডাৱৰীয়া, যদিও বৰষুণ দিয়া নাই, কিন্তু বতৰটো ডাৱৰীয়া। আৰু কথা হ'ল, আজি খেতিত আলি কাটি আছোঁ, অলপ আলি বনাই আছোঁ। খেতিততো পানী নাইয়ে, হয়তো বাৰু আপোনালোকে জানেই বতৰটো ডাৱৰীয়া হৈ থাকিলেও বৰষুণ নপৰে। সিফালে কঠীয়া ডাঙৰ হৈ গ'ল, সিফালে আলি দিয়া হৈ গ'ল, ইফালে অলপ ৰুইছোঁ। কালি আপোনালোকক ভিডিঅ'টো দেখাইছোঁ, আৰু যিটো ভিডিঅ' দেখাইছোঁ তাতো অলপ ৰুইছোঁ। সিফালে আলি কাটিবলগীয়া আছে। গৰমত গৰম যিমানে নিদিয়ক কিয় কামটো কৰিবই লাগিব। সেইকাৰণে কামটো কৰি আছোঁ, যাতে বৰষুণ দিলে আলিখিনি বান্ধি আছোঁ, যাতে বৰষুণ দিলে পানীখিনি যাতে ক'তো ওলাই নাযায়। সেইকাৰণে আলিখিনি বান্ধি আছোঁ। আলিখিনি ভালকৈ বান্ধি ৰাখিলে পানীখিনি ক'তো ওলাই নাযাব। সেইকাৰণে আৰু আলিখিনি ভালকৈ বান্ধিলে কি হয়, যেতিয়া বৰষুণ দিব তেতিয়া পানীখিনি বাহিৰত ওলাই নাযাব, তেতিয়া খেতিৰ কাৰণে ভাল। আৰু যিজনে ধান খেতি কৰে তেওঁলোকে ভালদৰে জানে যে বৰষুণ নিদিয়াৰ কাৰণে এইবাৰ এতিয়াও আমি জাকা দিছিলোঁ ভাতকেৰেলাৰ, এইবাৰ পানী নাই। সেইকাৰণে মেচিনেদি গাড়িব লাগিব। সেই মেচিনেদি গাড়া হৈছে, ফাটি গৈছে পানী নিদিয়াৰ কাৰণে। বৰষুণ নপৰে, মেচিনেদি গাড়া হৈছে, আৰু এইটোও গাড়িম। আজিৰ ভিডিঅ'টো এইখিনিয়ে। বহুত গৰম লাগিছে, গৰমৰ মাজতো কামখিনি কৰি আছোঁ, কাৰণ ধানটো ৰুবই লাগিব। আজিকালি চাউলৰ বহুত দাম। সেইকাৰণে আমি খেতিয়ক মানুহ যদি ধানৰ খেতিটোৱে নকৰোঁ তেনেহ'লে কেনেকুৱা হ'ব। সেইকাৰণে আমি ধানটো ৰুবই লাগিব। আৰু নেক্সটত পানী পৰে নপৰে, কেনেকুৱা ধৰণৰ খেতিখিনি হয় আপোনালোকক দেখাম। শনিবাৰৰ দিনা ৰোৱনী আহিব ৰোৱাৰ কাৰণে, সেইকাৰণে আমি আলি চালি বান্ধি ভালকৈ ৰাখি আছোঁ। মেচিনকো কৈ থৈছোঁ, এওঁলোকে শনিবাৰৰ দিনা আমাক ৰাতিপুৱা পানীখিনি দি দিব। পানীখিনি দি দিলে বিধান বা কঠীয়া আমি উঠাইছোঁ ঘৰত, গাড়ী দি লৈ আহিম। আহি পেলাই এটা আনি ৰুম। ৰোৱাৰ পিছত চাওঁ বৰষুণ কেতিয়াৰ পৰা পৰে। বৰষুণ দিব, সেমেকা বতৰটো